এটেনশন লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু উপ দলপতি গৌৰৱ গগৈ ডাঙৰীয়া আপোনালোকে তেলেংগানাৰ পশুপক্ষীৰ সেই কাটৰ চিঞৰ শুনিছেনে কাণত পৰিছেনে আপোনালোকৰ লোকৰ ভুলবোৰ দেখুৱাবলৈ বহু সহজ বিৰোধী হিচাপে আপোনালোকৰ শাসকীয় পক্ষৰ দোষবোৰ বিচাৰ কৰিছে বা খুচৰি উলিয়াই তাৰ তীব্ৰ প্ৰতিবাদ কৰিছে হেয়া আপোনালোকে আপোনালোকৰ দায়িত্ব আৰু কৰ্তব্য সুন্দৰৰূপে পালন কৰিছে কিন্তু যেতিয়া নিজৰ দলৰ চৰকাৰ এখনে মাৰাত্মক ভুল এটা কৰে তেতিয়া আপোনালোক নিমাতি কন্যা হৈ পৰে কিয় বিজেপি আৰু কংগ্ৰেছৰ মাজত পাৰ্থক্য থাকিল ক'ত তেন্তে যিদৰে বিজেপিয়ে কৃষকৰ প্ৰতিবাদ মল্লযুঁজাৰুৰ প্ৰতিবাদ কৰ্ণপাত কৰা নাছিল বা মণিপুৰলৈ কাণখাৰ দিয়া নাছিল তেনেদৰে তেলেংগানাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ চিঞৰ পশু পক্ষীৰ কাটৰ চিঞৰলৈ কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বৰ কৰ্ণপাত হোৱা নাছিল কিয় এফালে এক্সকেভেটৰৰ বন ধ্বংস কৰাৰ সময়ৰ বেখুৰা শব্দ আৰু আনফালে ময়ূৰ চৰাইৰ কাটৰ শব্দ হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদৰ পিছতো দেওবাৰে নিশা আৰু সোমবাৰে কাঞ্চা গাছিবৌলিত এক্সকেভেটৰে গছ বন কটা বা খননৰ কাম অব্যাহত ৰাখি তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে নিলামৰ বাবে ৰখা বনাঞ্চলৰ মাটি মুকলি কৰাৰ ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত দেওবাৰে বিয়লি হায়দৰাবাদ বিশ্ববিদ্যালয় কেম্পাছৰ কাষৰীয়া কাঞ্চা গাছিবৌলিত 8খন এক্সকেভেটৰৰ অনাৰ বিপৰীতে কাম ক্ষিপ্ৰতাৰে একে নিশাই 50খনলৈ বৃদ্ধি কৰে এক্সকেভেটৰ ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ উত্থাপন কৰে যে চৰকাৰে নিৰ্দয়ভাৱে বিশ্ববিদ্যালয়ৰ ভূমি দখল কৰিছে শেহতীয়া কেইটামান দিনত উক্ত 400 একৰ মাটিৰ এক বৃহৎ অংশত থকা গছ-গছনি কাটি তহিলং কৰি পেলোৱা হৈছে গছ-গছনি কটাৰ পিছত তাত থকা পশু পক্ষীৰ ওপৰত পৰা প্ৰত্যক্ষ প্ৰভাৱৰ ছবি ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত গছবোৰ কাটি পেলোৱাৰ ফলত আশ্ৰয়হীন হৈ পৰিছে হাজাৰ হাজাৰ চৰাই-চিৰিকটি আৰু জীৱ-জন্তু এই কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে হায়দৰাবাদ বিশ্ববিদ্যালয় আৰু অন্যান্য বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন সচেতন নাগৰিক তথা দল সংগঠনে আনকি তেলেংগানা আৰক্ষীৰ বিশ্ববিদ্যালয়খনৰ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত বৰ্বৰ আৰু নিৰ্দয়ভাৱে জঁপিয়াই পৰা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত তাৰ পাছতো এষাৰো মাত নামাতিলে বিৰোধী দলপতি ৰাহুল গান্ধী আৰু উপ দলপতি গৌৰৱ গগৈয়ে তেলেংগানাত কংগ্ৰেছ চৰকাৰ হোৱাৰ বাবে তেওঁলোক নিমাতি কন্যা হৈ থাকিল নেকি যিদৰে মণিপুৰত বিজেপিৰ ডাবল ইঞ্জিনৰ চৰকাৰ হোৱাৰ বাবে মোদীয়ে মৌনব্ৰত অৱলম্বন কৰি ৭৯ দিনৰ পাছতহে সাৰ পাই বিৰোধীলৈহে সন্দেহৰ আঙুলি টোৱাইছিল যিগৰাকী গৌৰৱ গগৈয়ে গিবন অভয়াৰণ্যত বেদান্ত গ্ৰুপে খনন কৰিবলৈ ওলোৱা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বিষয়টোৰ দুৰ্ঘূৰ বিৰোধ কৰিছিল দীঘলী পুখুৰীৰ পাৰৰ গছ কাটিবলৈ ওলোৱাৰ সময়ত দুৰ্ঘূৰ বিৰোধ কৰিছিল সেই বিষয়টোৰ আৰু সেইগৰাকী গৌৰৱ গগৈৰ তেলেংগানাৰ ময়ূৰকেইটাৰ চিঞৰ কৰ্ণপাত নহ'ল বিৰোধী দলপতি ৰাহুল গান্ধীয়ে তেলেংগানা কংগ্ৰেছ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে মনে মনে হ'লেও পুঁজিপতি গোষ্ঠীৰ দ্বাৰা চলি থকা কাম বন্ধ কৰিবলৈ তেলেংগানা চৰকাৰৰ মুখ্যমন্ত্ৰীক নিৰ্দেশ দিব নোৱাৰিলেহেঁতেনে অৱশেষত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত ৰক্ষা পৰিব পাৰে বনাঞ্চলখন হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ ওচৰত থকা বন ধ্বংস কাৰ্যকলাপত নিষেধাজ্ঞা আৰোপ কৰিছে দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ে বন ধ্বংসৰ সকলো কাম বন্ধ কৰিবলৈ কাঢ়া নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ন্যায়ালয়ৰ ন্যায়াধীশ বি.আৰ. গাভাই আৰু অগাষ্টিন জৰ্জ মাছিহৰ বিচাৰপীঠে কয় যে তেলেংগানা উচ্চ ন্যায়ালয়ত দাখিল কৰা অন্তৰ্বৰ্তীকালীন প্ৰতিবেদনত বনাঞ্চল ধ্বংসৰ এক আতংকজনক ছবি দেখা গৈছে প্ৰতিবেদনত বিশ্ববিদ্যালয়খনৰ কাষত বৃহৎ সংখ্যক গছ কাটি পেলোৱাৰ কথা উন্মোচন হৈছে উচ্চতম ন্যায়ালয়ে তেলেংগানাৰ মুখ্য সচিবক উত্তৰ দিবলৈ নিৰ্দেশ দি প্ৰশ্ন কৰে যে ৰাজ্যখনে গছ বন তহিলং কৰি উন্নয়নমূলক কাম-কাজ আৰম্ভ কৰাৰ কি বাধ্যবাধকতা আছে বিচাৰপীঠে মুখ্য সচিবক কয় যে তেলেংগানা চৰকাৰে এনে কাম-কাজ চলোৱাৰ পূৰ্বে পৰিৱেশ প্ৰভাৱ মূল্যায়নৰ প্ৰমাণপত্ৰ লৈছিল নে নাই তাৰ উত্তৰ দিব লাগিছিল কিন্তু এটা কথা স্পষ্ট
কংগ্ৰেছেই হওক বিজেপিয়েই হওক আনৰ দুখবোৰ ভালকৈয়ে দেখে কিন্তু নেদেখে নিজে কৰা বা নিজৰ পৰিয়ালৰ কোনো সদস্যই কৰা ভুলবোৰহে এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ আৰু নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ ধন্যবাদ।